দেৰগাঁৱৰ কচুবুৰীয়াত ব্যতিক্ৰমী অভিনন্দন অনুষ্ঠান। কেৱল মেট্ৰিকত উত্তীৰ্ণ শিক্ষাৰ্থীকে নহয়, অনুত্তীৰ্ণ শিক্ষাৰ্থীকো ভৱিষ্যতে দিনত আগবাঢ়ি যাবলৈ দিলে শুভেচ্ছা। দেৰগাঁৱত কচুবুৰীয়াত বুধবাৰে অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অভিনন্দন অনুষ্ঠান। বিশিষ্ট সমাজকৰ্মী ৰাজীৱ শইকীয়াৰ একক প্ৰচেষ্টাৰে আয়োজিত অভিনন্দন অনুষ্ঠানটিত গাঁওখনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ সমান্তৰালভাৱে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ নকৰা ছাত্ৰ ছাত্ৰীসকলকো উৎসাহ আৰু শুভেচ্ছা জনোৱা হয়। জ্যেষ্ঠ ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ আৰু অনুত্তীৰ্ণ শিক্ষাৰ্থীক উপহাৰ প্ৰদানেৰে ভৱিষ্যত দিনত আগবাঢ়ি যাবলৈ শুভেচ্ছা প্ৰেৰণ কৰা হয়। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। 2024-25 বৰ্ষত এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তাৰে কিছুমানে প্ৰথম বিভাগ, কিছুমানে দ্বিতীয় বিভাগ, কিছুমান তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সকলোকে ফেইল কৰাৰ পৰা আৰম্ভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱালৈকে সকলোকে আমি আজি লগ ধৰিছিলো আৰু তেখেতসকলক অনাগত দিনত খোজত খোজ মিলে শৈক্ষিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ৰিয়া সকলো দিশত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি তেখেতসকলক উদগনি জনোৱাৰ মানসেৰে আজি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিলে। যে সকলোৱে অনুষ্ঠান কৰে, যিসকলে ভাল ভাল ৰিজাল্ট কৰে তেওঁলোকক মাতি আনে, অথচ কোনোবাই অকণমান 2-1 নম্বৰ দিয়ে হলে তেওঁলোকক একাষৰীয়া কৰি থয়। আচলতে আমাৰ এটা কথা কি, আমি কিছুমান ক্ষেত্ৰত দেখো যে সমাজৰ শেষৰজন ব্যক্তিক কেনেকৈ আমি চুব পাৰো, সেই শেষৰ ব্যক্তিজনক চুবলৈ হলে আমি সেই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি আজি খোজত খোজ মিলি আগবাঢ়ি যাব বাবে উৎসাহিত কৰি নতলো, যে তেওঁলোক সঁচাকৈ মানসিকভাৱেও বেছি ভাগি পৰে। সেইটো কথাৰ মোৰ অনুভৱ হ'ল। সেইকাৰণে আজি সকলোকে মাতি আমি ইয়াতে একেলগে লগ হলো, একেলগে তেওঁলোকক আমি এটা অভিনন্দন জ্ঞাপন কৰিলো। আমাৰ কচুবুৰীয়া গাঁৱৰ 7জন ছাত্ৰ ছাত্ৰীয়ে SSLC 2024-25ত অৱতীৰ্ণ হৈছিলে। কচুবুৰীয়া গাঁৱৰ 6জনেই গুৰুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, 1জন কাকডোঙা শংকৰদেৱ শিশু নিকেতনৰ, আৰু ইয়াৰে 3জনে ফাৰ্ষ্ট ডিভিজন পাইছে, এগৰাকী অসমীয়াত লেটাৰ পাইছে, আৰু বাকী 4জন ছেকেণ্ড ডিভিজন। আমাৰ গাঁৱৰ উদ্যোক্তা শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া, তেখেত গুৱাহাটীত থাকে। গাঁৱত যদিও এই SSLC পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক সম্বৰ্ধনা জনোৱা হয়, গাঁও পৰিচালনা সমিতিয়ে জনায়, কিন্তু ৰাজীৱ শইকীয়া তেখেত যিহেতু নিজৰ কৰ্মস্থলীলৈ গুৱাহাটীলৈ যাবগৈ, সেইকাৰণে তেখেতে ব্যক্তিগতভাৱে এই অনুষ্ঠানটো আয়োজন কৰিছে। আমি নথৈ সুখী হৈছো যে দূৰত থাকিও গাঁওখনক ইমান সুন্দৰকৈ মনত পেলাইছে। আমাৰ এই গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ যি অনুপ্ৰেৰণা যোগালে, তাৰ কাৰণে তেখেতৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে এটা বিশেষ কথা হ'ল যে উত্তীৰ্ণ হোৱাখিনিক জনাইছে, অনুত্তীৰ্ণ সকলকো আগলৈ আৰু ভাল কৰিবলৈ তেখেতে যি অনুপ্ৰেৰণা জনাইছে, সেইটো কাৰণে সঁচাকৈ তেখেত প্ৰশংসনীয়। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা, এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে M Care।